নমস্কাৰ সকলোলৈকে 2023 বৰ্ষৰ অন্তিমটো আজিৰ দিনটোৰ তাৎপৰ্য অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। সকলোৰে আজিৰ দিনটো সুখৰ হওক মধুময় হওক ইয়াকে কামনা কৰি আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি ডিচেম্বৰ মাহৰ 31 তাৰিখ দেওবাৰ 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 14 তাৰিখ 1945। আজি ইংৰাজী কেলেণ্ডাৰৰ অন্তিম দিন, বছৰটোৰ শেষ দিন। আজিৰ দিনটোৰ আন এটা বিশেষ তাৎপৰ্য যে 1599 চনত ভাৰতৰ বিভিন্ন অঞ্চলত বেহা বেপাৰ কৰাৰ উদ্দেশ্যে ইংলেণ্ডত ব্যৱসায়িক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন হৈছিল। এতিয়া আহিছোঁ যে দিনটোৰ শুভবাৰ্তালৈ যে জীৱনত কি পাইছে সেয়া হজম কৰিবলৈ শিকক। কাৰণ খাদ্য হজম নহ'লে ৰোগ বাঢ়ে, পইচা হজম নহ'লে চখ বাঢ়ে, কথা হজম নহ'লে কথা বা তৰ্ক বাঢ়ে, প্ৰশংসা হজম নহ'লে অহংকাৰ বাঢ়ে, অহংকাৰ বাঢ়ে, নিন্দা হজম নহ'লে শত্ৰুতা বাঢ়ে, গোপনীয়তা হজম নহ'লে সংকট বাঢ়ে, সুখ হজম নহ'লে পাপ বাঢ়ে আৰু দুখ হজম নহ'লে হতাশা বাঢ়ে। গতিকে পুনৰবাৰ সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি কামনা কৰিছোঁ সকলোৰে বছৰটো সুখৰ হওক মধুময় হওক। ধন্যবাদ।